একদম 22 তাৰিখে যেতিয়া ৰাম মন্দিৰৰ অযোধ্যাত হৈ আছিল কোনে কোনে টিভিত চালে কিমানে চালে হাত ডাঙৰ বাপৰে সবে চালে তেলে মোৰ লগত একেলগে কক জয় জয় শ্ৰীৰাম বহুত বহুত ধন্যবাদ আপোনালোক বহক আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহান ডাঙৰীয়া যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া থাউৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়া প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ ডাঙৰীয়া জিলা আয়ুক্ত ডাঙৰীয়া আৰক্ষী অধীক্ষক ডাঙৰীয়ানী চৰকাৰী বিষয়াসকল শ্ৰী কুশল দুৱৰী ডাঙৰীয়া ধ্ৰুৱজ্যোতি মাউত ডাঙৰীয়া বৰ্ণালী চেতিয়া ডাঙৰীয়া কবিতা মেজ ডাঙৰীয়া অনামিকা বৈশ্য ডাঙৰীয়ানী মৃণালিনী কোঁৱৰ ডাঙৰীয়া প্ৰহ্লাদ গোৱালা ডাঙৰীয়া আৰু আপোনালোকৰ মৰমৰ ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আজিৰ এই সভাত মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে হেলিপেডৰ পৰা মোৰ লগত ইয়াত একেলগে সমদল কৰি আহিলে তাৰ বাবে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো আজি আপোনালোকে জানে যে আমি ইয়াত এটা বিশেষ উদ্দেশ্যত সমবেত হৈছো কোভিডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে আমাক বিনামূলীয়া চাউলৰ সুবিধা দিছিলে যে ৰাইজে কোভিড আহিছে যাতে মানুহে নিজৰ অৰ্থনীতিক জীয়াই ৰাখিব পাৰে তাৰ বাবে তেখেতে আমাক বিনামূলীয়া চাউল প্ৰতি মাহত আমাক দিয়া আৰম্ভ কৰিছিলে সেই সময়ত মই স্বাস্থ্য মন্ত্ৰী হিচাপে অসমৰ সকলো হস্পিটালত যাওঁ ৰাইজক লগ পাওঁ তেতিয়া বহুত ৰাইজে আহি মোক আপত্তি কৰিছিলে যে স্যাৰ আমাৰ ৰেচন কাৰ্ড নাই কাৰণে আমি বিনামূলীয়া চাউল পোৱা নাই লাহে লাহে মই দেখা পালো যে একোটা সমষ্টিত 4000 5000 6000 কৈ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে আমি ডিসি সকলক অনুৰোধ কৰিলো যে আপোনালোকে এটা সেন্সাস কৰক যে কিমান মানুহে ৰেচন কাৰ্ড পোৱা নাই প্ৰথম আমি আমাৰ নিয়ম আছিল ৰণোজ পেগু ডাঙৰীয়াই কলে যে বছৰত 1 লাখ টকালৈকে যাৰ উপাৰ্জন তাৰ মানে মাহত 8000 টকালৈকে যি উপাৰ্জন তেওঁলোকেহে ৰেচন কাৰ্ড পাব আমি তাক 2 লাখ টকালৈকে বঢ়ালো আৰু 2 লাখ টকা মানে কিমান যে মাহত 16000 টকা যাৰ উপাৰ্জন আমি অনুসন্ধান কৰিলো আমি 6 লাখ পৰিয়াল পালো যাৰ ৰেচন কাৰ্ড নাই তেতিয়া মই চিন্তা কৰিলো লেথিয় ফৰ্ম ললে ঠিক আছে এতিয়া আপোনালোকক কি কৰিব লাগিব আপোনালোকে 1 মাহ 45 দিনৰ ভিতৰত যেনেকে ফৰ্ম এদিনতে আপোনালোকে ললে সেইকাৰণে দালাল বিলাকে গমেই নাপালে কেতিয়া ফৰ্ম ললে একেদিনাই লৈ ললে এতিয়া ফৰ্ম ফিলআপৰ মই এদিনেই সময় দিম 1 মাহ পিছত যে আজিৰ দিনটোতে ফৰ্ম ফিলআপ হ'ব কিয় দালালে গম পাব নালাগে ৰাতিপুৱা গম পাব আপোনালোকে আহি ফৰ্মটো জমা দি দিব আৰু তাৰ পিছত দালাল বিলাকে গম নোপোৱাকৈ বেংকত 10000 টকা টিপলিং কৰি সোমাই যাব এই 10000 টকা যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব তেতিয়া মই বেংকক কম যে আপোনালোকে 12500 টকা আই মাতৃ সকলক লোন দিয়ক আৰু নতুনকৈ 12500 টকা মই আপোনালোকক আকৌ বিনামূলীয়াকৈ বেংকৰ একাউণ্টত দি দিম তানে 25000 হৈ গল
10,000 10ৰ লগত 25 35 এনেকে আমি গৈ আপোনালোকে উপাৰ্জন কৰিব লাগিব আৰু লাষ্টত আপোনালোকৰ নামটো হ'ব লাখপতি বাইদেউ তাৰমানে 1 লাখ টকাৰ উপাৰ্জন হ'ব বুজি পালে নে এতিয়া লাখপতি বাইদেউ বুলি ক'লে যিসকলে বুজি পালে জোৰ কৰি হাত চাপৰিব যাওক বা নাজিৰাত মানুহে ফটক কৰি বুজি পায় বুজি পাইতো ফটক কৰি পায় না না অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে